সেয়াই আছিল আৰম্ভণি। তাৰ পিছত বহুবাৰ লগ হলোঁ। পুৰুষ জাতিটোক বিশ্বাস কৰিব নোৱাৰা মনটোতে পুনৰ কাৰোবাক বিশ্বাস কৰিবলৈ শিকালে। তেওঁৰ জীৱনত আছিল বহু অপ্ৰাপ্তিৰ বেদনা। তেওঁ কৈছিল, জীৱনটোত বিচৰা মতে কোনো বস্তুৱেই নাপাওঁ। ভাল পাওঁ সংগীত, যাৰ বাবে মোক মা দেউতাই বেয়া পায়। আচলতে তেওঁলোকৰ গাত দুখ দিব নোৱাৰি। মই ভাল হোৱাটোৱেতো তেওঁলোকে বিচাৰে। আৰু এইখন অসমত শিল্প সাধনালৈ পেটত ভাত মোকলোৱাটো ইমান সহজ নহয়। ফলস্বৰূপে ঘৰ এৰিলোঁ। এতিয়া এয়া এটা নাম হোৱাৰ পিছত মা দেউতাই মোক বিচাৰিছে, কিন্তু মই সেইখন ঘৰত যাওঁ জানো? যিখন ঘৰত মোৰ ইমোশ্যনৰ কোনো সন্মান নাই। এই ক্ষেত্ৰত মই আপোনাক একো নকওঁ। এয়া আপোনাৰ একান্ত ব্যক্তিগত কথা। কিন্তু কথা হ'ল যে নিজৰ বিবেকৰ বাহিৰে কাৰো নুশুনিব। তথাপিও তেওঁলোক আপোনাৰ জন্মদাত্ৰী পিতৃ মাতৃ। কিবা এটা সিদ্ধান্ত লোৱাৰ আগতে ভাবি চাব। মানুহজনে হয়তো মোৰ কথাটো ভাবি চালে। তাৰ বাবে তেওঁ সিদ্ধান্ত ল'লে মাক দেউতাকৰ বুঢ়াকালৰ লগৰী হ'ব। তেনে সময়তে এদিন খবৰ আহিল, তেওঁৰ দেউতাক ঢুকাল। মানুহজন ব্যস্ত হৈ পৰিল নিজৰ সংসাৰত, আৰু ময়ো মোৰ। এনেতে এদিন, চোৱা, মই তোমাক এটা বিশেষ কথাতহে ইয়ালৈ মাতি আনিছোঁ। কওকচোন। এইবোৰ কথা কেনেকৈ কয় মই ভালদৰে নাজানো, কিন্তু মই হ'লো এটা আধা পাগল মানুহ। দেউতা ঢুকুৱাৰে পৰা মাজনী বহুত অকলশৰীয়া হ'ল। মাৰ এটাই কথা, মই বিয়া পাতিব লাগে। শেষত ময়ো সিদ্ধান্ত ল'লোঁ, মই বিয়া পাতিম। বা বঢ়িয়া কথা। তাৰ মানে মোক বিয়ালৈ মাতিব আহিল? না, নহয়, তোমাৰ অনুমতি ল'বলৈহে আহিছোঁ। মানে? তুমি মোৰ লগত বিয়াত বহিবানে? ঘটনাটো ইমান সোনকালে হ'ল যে ময়ো একো ক'ব নোৱাৰিলোঁ। হয়তো মোৰ মনত কিবা এটা ছফ্ট কৰ্ণাৰ আছিল তেওঁৰ প্ৰতি। তাৰ কিছুদিন পাছতে সৰুকৈ আমাৰ বিয়াও হৈ গৈছিল। শেৱালি কোন? আইতাৰ লগৰ। কিন্তু সেইটোৱে তেখেতৰ প্ৰকৃত পৰিচয় নহয়। তেখেতৰ অন্য এটা পৰিচয়ো আছে। সেইটো জানি ময়ো আচৰিত হ'লোঁ। কি পৰিচয়? ডায়েৰীখনৰ পিছৰ অংশটো শুনি যোৱা, তাৰপিছত নিজেই গম পাই যাবা। বিয়াৰ পাছত মই স্বপ্নীলৰ ঘৰলৈ গ'লোঁ। মানুহজন আছিল সঁচা অৰ্থত মৰমীয়াল। আচলতে মানুহজন বুলি ক'লেও ইমান বেছি ডাঙৰ নাছিল। মোতকৈ মাত্ৰ 2 বছৰৰ পাৰ্থক্য। সেয়ে তেওঁ এদিন কৈছিল, হেৰি উঠক, বহুত দেৰি হ'ল। আপোনাৰ ৰেকৰ্ডিং নাই জানো? ৰ'বাচোন। ৰোৱাত মোৰ একো আপত্তি নাই, কিন্তু পিছত দেৰি হ'লে আকৌ মোক নক'ব। আচ্ছা সাবিত্ৰী, শুনাচোন, নিজৰ মানুহজনক বুঢ়া সজাই কি তুমি ভাল পোৱা নেকি? মানে আৰু কি? মোক যে আপুনি আপুনি কৈ থাকা, তুমিওতো ক'ব পাৰা।
মিছা মিছি আপুনি কৈ দূৰত্বটো কিয় বঢ়োৱা? কিন্তু না, তুমি ক'বা। আৰু তুমি ক'লে অলপ মৰমবোৰো বাঢ়ে দিয়াচোন। ময়ো তাৰ পিছৰ পৰা তেওঁক আপুনি নকৈ তুমি কোৱা হ'লো। সাবিত্ৰী, এওঁ আহিছে কামৰ পৰা। তই অলপ বচোন, মই আহি আছো। হ'ব যা। আপুনি আজিও মদ খাই আহিছে? খাইছো। দাদা আজি কি সূৰ্য পশ্চিমৰ পৰা ওলাইছে নেকি? মদ নাখাম। অলপ লাহে লাহে কওকচোন, ভিতৰত আলহী আছে। আলহী? কোন আলহী? মই নজনাত তই কোন আলহী ভিতৰত ৰাখিছ? চি, মনে মনে মানুহে শুনিলে কি ক'ব? শুনক, সকলোৱে শুনক। এই জগদীশে কাৰোলৈ ভয় নকৰে। আৰু কিয় ভয় কৰিম? যি কৰিছো নিজৰ পইচাৰে কৰিছো, নিজৰ পইচাৰে খাইছো। কাৰো বেলেগৰ পইচাৰে নাই খোৱা নহয়। তই কোন আলহী ভিতৰত থৈছ? হা? মোৰ লগৰ সাবিত্ৰী। সাবিত্ৰী? ধেত, গতালিনে আকৌ খৰচৰ এটা বাট। নিজেতো এক পইচা গোটাব নোৱাৰ, এতিয়া আকৌ খৰচৰ বাট এটা গোটাই লৈছ। মনে মনে থাককচোন, মই আপোনাক হাত জোৰ কৰিছো। আপুনি ভিতৰত হাত মুখ ধুই লওক, মই খাবলৈ দিওঁ। শুনকচোন, সন্ধিয়া লাগিবৰে হ'ল প্ৰায়। আপুনি খাই বৈ ঘৰতে থাকিব, ওলাই নাযাব দেই। কিয় নাযাম? মোৰ য'ত মন যায় মই তাতে যাম। তই মোক অৰ্ডাৰ দিবলৈ কোন? ঠিক আছে, নাযাওঁ বাৰু। যা, বাপেৰৰ পৰা পইচা লৈ আন। ক'তো ওলাই নাযাওঁ, শপত। পাৰিবি? নোৱাৰ নহয়, গতিকে নকবি। মোক অৰ্ডাৰ দিব আহিছে। তই নতুনকৈ একো ক'ব নালাগে শেৱালি, মই সকলো বুজি উঠিছো। আজি তোৰ কাষত স্বপ্নিল নাথাকিও আছে, আৰু মোৰ কাষত জগদীশ বৰুৱা থাকিও নাই। গতিকে দুৰ্ভগীয়া কোন তয়ো চাগে অনুমান কৰিব পাৰিছ। এৰা, জীৱনটো সঁচাই বহুত আচৰিত। মই এটা কাম কৰোঁ শেৱালি, আজিলৈ আহোঁ দে। ঘৰ চিনি পালোঁ যেতিয়া, পাছত আকৌ এদিন আহিম। তাতে অবিনাশকো ঘৰত থৈ আহিছোঁ। কিন্তু তোৰ কথাবোৰ আধৰুৱা হ'ল ন? আকৌ ক'ম, কৈছোঁতো মই আকৌ আহিম, তই হ'লেও যাবি। পিছে তহঁত এইখন চহৰলৈ অহা কিমান দিন হ'ল? আজি এমাহো হোৱা নাই। আগৰ চাকৰিটো এওঁ স্বভাৱৰ বাবেই গ'ল। এইখন চহৰত নতুন চাকৰিত সোমাইছে। এয়া দেখিছই, বাকী আৰু ভগৱানেহে জানে। ভগৱান, সঁচাই আচৰিত এই ভগৱান বোলা ব্যক্তিজন। বাৰু মই যাওঁ দে। যা। বোৱাৰী, মা, কলৈ গৈছিলা? মই অলপ বজাৰৰ ফালে গৈছিলোঁ, আৰু তাতে মোৰ লগৰ শেৱালীক লগ পাই তাইৰ লগতে কথা পাতি থাকোঁতে দেৰি হ'ল নহয় জানো? শুনা সাবিত্ৰী, তুমি এতিয়া সেই আগৰ গাভৰুজনী হৈ থকা বুলি নাভাবিবা। এটা কথা মনত ৰাখিবা, তুমি এতিয়া এইখন ঘৰৰ বোৱাৰী। কিন্তু মা, চুপ, মনে মনে থাকা।
যি কৈছো সেয়াই বিয়াৰ আগতে ল'ৰাটোক বহুত বুজালো এইজনীক আনিব নালাগে বুলি কিন্তু কিনো মোহিনীবাদ মাৰিলে নাজানিলো মোৰ ল'ৰাই এইজনীক বাদে কাৰো নামেই নুশুনে তাৰ মন ৰাখো বুলিয়েই এইজনীক বিয়া পাতি আনিলো পাছত কি হ'ল মোৰ বুকুত জীয়া জুইকুৰা দি তাৰ মূৰটো খালানে তথাপিও তোমাৰ গা ঘেলোৱা স্বভাৱটো নগ'ল মা কি হ'ল সঁচা কথা ক'লে গাত লাগে নিয়ৰৰ ওচৰতে যে অবিনাশ শুই আছে সেই খবৰটো ৰাখিছানে নাই ঘূৰিবলৈ পালে একো নালাগে হেৰি কি হ'ল আমাৰ পোনাকনে খুব ভাল ছবি আঁকে তাতে মই কি কৰিব লাগে তাক অলপ উৎসাহ দিবচোন পাৰিলে এখন ভাল আৰ্ট স্কুলত নাম লগাই দিব আৰু কিবা নহয় মানে চুপ বক বক কৰি নাথাকিবি মোৰ মূৰত কঁঠাল ভাঙি খাবলৈ দে নিজে 5 পইচা এটা ঘটি পাইছনে ল'ৰাক চিত্ৰকৰ বনাই শুন ইয়াৰ নিচিনা হেজাৰটা ছবি অঁকা ল'ৰা পৰি আছে তাকে লৈ বলিয়া হ'ব নালাগে বুজিলি সাবিত্ৰী কোন আপুনি আকৌ আপুনি মোক অকলে এৰি ক'ত গৈছিলা তুমি ক'তো যোৱা নাই মই সদায় তোমাৰ কাষতেই আছো তুমিহে মোক আঁতৰাই পঠাইছা মোৰ ইয়াত বৰ ভয় লাগিছে বৰ অকলশৰীয়া হৈ গৈছো মই সাবিত্ৰী সাবিত্ৰী তুমি এজনী সাহসী ছোৱালী তুমি এনেকৈ ভয় কৰিলে কেনেকৈ হ'ব কিন্তু মোকো কাৰোবাৰ আশ্ৰয় লাগে কাৰোবাৰ বাহুত মূৰ থৈ ভাগৰ পলোৱাব বিচাৰোঁ কান্দিব বিচাৰোঁ শুব বিচাৰোঁ সাবিত্ৰী তুমি ভাগি নপৰিবা তোমাৰ বহুত দায়িত্ব আছে অবিনাশক ডাঙৰ মানুহ কৰিব লাগিব আৰু তোমাৰ গৰ্ভত থকা সন্তানটিৰ প্ৰতিওতো তোমাৰ দায়িত্ব আছে তুমি এনেকৈ এজনী সাধাৰণ ছোৱালীৰ দৰে ভাগি পৰিলে কেনেকৈ হ'ব কিন্তু সাবিত্ৰী এতিয়া শুই যোৱা এজনী ধুনীয়া ছোৱালীৰ দৰে স্বপ্নীল স্বপ্নীল দুপৰীয়াৰ এইখিনি সময়ে আজৰি মোৰ বাবে নিজৰ কাৰণে দিব পৰা একান্ত ব্যক্তিগত সময় বাকী তোৰ পৰা লুকুৱাবলৈ জানো কিবা ৰ'ল মোৰ জীৱনৰ প্ৰতিটো কথাইতো তই জান সঁচাই এটা সময়ত যে আমি কিমান কি সপোন দেখিছিলোঁ আৰু তোক যে মই নব পাব বিচাৰিছিলোঁ এতিয়া সেইবোৰ বাদ দে জীৱনৰ নোপোৱাবোৰক চিন্তা কৰি বৰ্তমানটোক ধ্বংস কৰিব নোৱাৰি বাৰু কালি আধা কলি কচোন তোৰ বাকীখিনি কথা কম
কিন্তু তাৰ আগতে মই তোৰ পৰা বেলেগ এটা জানিব খোজো, তোৰ জীৱনৰ কথা। তই তাক লৈ সুখী নহয় সেইটোতো জানো, কিন্তু কিমান দুখী তাকোতো জনা। বিয়াৰ আগত এদিনেই লগ পাইছিলোঁ। ঘৰৰ পৰা ঠিক হৈছিল বিয়া। প্ৰথমে সকলো ঠিকেই আছিল। লাহে লাহে তেওঁৰ আচল স্বভাৱটো গম পালোঁ। জুৱা মদৰ বাদে একো চিনি নাপায়। এটা সময়ত কৰি থকা চাকৰিটোও গ'ল। আমাৰ সংসাৰলৈ পুনাকণ আহিল। খৰচ বাঢ়িল, কিন্তু ঘটন নাই। মোক বাৰে বাৰে গালি খপনি দি এটাই কথা কয়, মই ঘৰৰ পৰা বস্তু আনিব লাগে, টকা পইচা আনিব লাগে। কিন্তু হ'ল বুলিয়েতো মই কোনো মহাজনৰ ঘৰৰ নহয় যে পইচা আনি থাকিব পাৰিম। নতুন এটা চাকৰিত সোমাল, সেয়াও গ'ল। নিজৰ বংশ কুটুমে যেতিয়া লেলে চেই কৰিব ধৰিলে, নিজৰ ঘৰ এৰি এইখন চহৰত সোমালোহি। ইয়াৰে এটা অফিচত এটা সৰু চাকৰিত জইন কৰিছে। পইচা পাতি কি পাই নাজানো। মই ঘৰখন কিবা কৰিহে চলাই আছো। মই বুজিছো শেৱালি, কিন্তু ভাগি পৰিলে নহ'ব। তই সাহসী হ, যুঁজ দে সত্যৰ লগত। মই তোৰ দৰে সাহসী হ'ব নোৱাৰিলো। তই সৰুৰে পৰা যুঁজি আছ, কিন্তু মই হঠাতে পায়ে ইমান ভাগি পৰিলো যে। হ'ব দে, এতিয়াৰ পৰা তোৰ কাষত মই আছো। তোৰ যিকোনো কামৰ বাবে চিন্তা নকৰিবি তই, মাত্ৰ মোক জনাবি। বেলেগবোৰ চিন্তা নাই সাবিত্ৰী, কিন্তু কথা হ'ল মোৰ পুনাকণক লৈহে চিন্তা। এইটো পৰিৱেশত তাৰ কি ভৱিষ্যত আশা কৰিব পাৰি? কিমান বয়স হ'ল তাৰ? 4 বছৰ। ছবি কাগজ কলমেৰে তাৰ এখন বেলেগ পৃথিৱী, কিন্তু আমিহে একো এটা কৰি দিব পৰা নাই। ক'ত আছে সি? চাবি। আহ, আহ। পুনাকণ, অ' মা, কি আঁকিছা? দেউতাক মা। দেউতাক? অ' মা, কালি মোৰ ছবিখন ফালি দিওঁতে দেউতাক যেনেকুৱা লাগিছিল সেইটোকে আঁকিছো। নাপায় পুনাকণ, দেউতাই দেখিলে বেয়া পাব নহয়। পাওঁ। অ' ময়ো বেয়া পাইছিলো। মোৰ ছবিখনো কিয় ফালি দিব লাগে? পুনাকণ, নাপায়। শুনা, এতিয়া তুমি ধুনীয়া ছবি এটা আঁকি মোক দেখুৱাবা, নহ'লে কিন্তু মই বেয়া পাম। ঠিক আছে, মই এতিয়াই আঁকিম। আহ, এনেকুৱা মানুহ থাকেনে? সৰু ল'ৰাটোক ইমান কষ্ট দিয়ে। তাকেই, সঁচাই আচৰিত। তাৰ পাছত কি হ'ল? শুনা, দেখিলি? ইমানৰ পাছতো কি আশা কৰিব পাৰিবি যে ল'ৰাটো ভাল হ'ব? হেৰা, কি কৰিবি? তোৰ ল'ৰাটো ঘৰতে আছে, নিয়ৰৰ ওচৰত। নিয়ৰ কোন? কাম কৰা ছোৱালী? নহয়, ধৰি ল মোৰে ছোৱালী। স্বপ্নীল সঁচাই বহুত আচৰিত আছিল, বহুত বেছি মৰমীয়াল। এদিন কি হৈছিল জান? কিন্তু তাই কোন? কোন ক'ত কিয় সেইটো মই নাজানো। সেইদিনা প্ৰগ্ৰেম কৰিব যাওঁতে বাটত লগ পালোঁ। তাইৰ মাক দেউতাক এটা ৰোড এক্সিডেণ্টত ঢুকাল। ছোৱালীজনী বৰ নিথৰুৱা হ'ল। সেয়ে ভাবিলোঁ লৈ আহোঁ। সাবিত্ৰী, তুমি তাইক মাকৰ মৰমখিনি দিব পাৰিবানে? মই চেষ্টা কৰিম স্বপ্নীল। বিমুঠি